আজি আপোনালোক সকলোৰ কাৰণে বহুতেই এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, যিটো লোকেল মাছ দি পেলাই আপোনালোক সকলোৰ কাৰণে পোলাও বনাম। এইটো চাওক, লোকেল মাছ আৰু চাউল, আৰু এইটো হ'ল সজিনা, যিটো মৰিংগা বুলি কোৱা হয়। সেই বৰ্তমান ছিজন, বৰ্তমান মৰিংগা দি পেলাই কম তেল ব্যৱহাৰ কৰি আপোনালোকে কেনেকৈ পোলাও বনাব পাৰিব, সেইটো আপোনালোক সকলোকে এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। এতিয়া মই এইখিনি বস্তু ৱাশ্ব কৰিম, নি পেলাই ভালকৈ ক্লিনিং কৰিম, চাউলখিনি ভালকৈ ক্লিনিং কৰিম। এতিয়া চাউলখিনি শেষ হোৱাৰ পিছত এইটো চাওক, মৰিংগা যিটো সজনা আছে, সজনাটো ভালকৈ ক্লিনিং কৰি পিঁয়াজ, নহৰু এইবিলাক কাটি, এইটো হ'ল কাচকল, কাচকলখিনি আৰু কেঁচা জলকীয়া, এইবিলাক চব একেলগ কৰি আপোনালোকে কি কৰিব লাগিব, ৰাইচখিনি এক্সট্ৰাকৈ বনাব আৰু বাকীখিনি আপোনালোকে একেলগে ছেপাৰেট কৰি একেলগত সিদ্ধ কৰি ল'ব। মানে বস্তুটো ভালকৈ গৰম পানীত উতলাব লাগিব, কাৰণ মই এতিয়া এইটো মিঠাতেল বা সৰিয়হৰ তেল যিটো আছে সেইটো কম দি পেলাই, একেবাৰে কম সৰিয়হৰ তেল ব্যৱহাৰ কৰি এই পোলাওটো বনাম। আৰু এইটো ৰমজান মাহত মানুহে পেটত বিভিন্ন ধৰণৰ অসুবিধা হয়, বেমাৰ হয়, সেইকাৰণে এইখিনি বস্তু মই কম তেল দি পেলাই বনাবলৈ চেষ্টা কৰি আছোঁ। এইখিনি মাছখিনি ক্লিনিং কৰি আপোনালোকক দেখুৱাই আছোঁ, চাবলৈ পাই আছে ফটোখিনি, পিঁয়াজ এইবিলাক মাছখিনি। এতিয়া চাওক, মই এইটো গৰম পানীত উতলাবলৈ দি দিলোঁ গোটেইখিনি, অকল খালি ৰাইচখিনি এক্সট্ৰা বনাম আৰু এইখিনি একেলগত মানে গৰম পানীত উতলাবলৈ দি দিলোঁ। এইটো আৰু অলপমান পানী দি দিলোঁ, চাবলৈ পাই আছা, এইটো চাওক অলপ অলপ পানী দিছোঁ। এই তেনেধৰণৰ আপোনালোকে গৰম পানীত উতলাব লাগিব, মাছখিনি একেবাৰে সিজিব লাগিব, যাতে মাছখিনি আপোনালোকে যিটো তাৰ কাটা আছে সেইবিলাক উলিয়াব পাৰি ধুনীয়াকৈ, কোনো ধৰণৰ অসুবিধা নহয়, যাতে তেনেকৈ লাহে লাহেকৈ অলপ সময় 10 মিনিটমান গেছৰ ফ্লেমটো বেছি দি পেলাই কামখিনি কৰিব লাগিব। আৰু তাৰপিছত আপোনালোকৰ নহৰু যিখিনি আছে আৰু সেইখিনি আপোনালোকে তাতে দি দিব, কাৰণ সেইখিনি আপোনালোকে তেল ইউজ নকৰিব, ডাইৰেক্ট এনেকৈ খাবলৈ অসুবিধা পাব, সেইকাৰণে এইখিনি একেলগে লাষ্টত দি দিব। অলপ পৰিমাণে মিঠাতেল আপোনালোকে দি পেলাই ভাতখিনি এতিয়া বনাব লাগিব, যিখিনি ৰাইচ আছিল সেই ৰাইচখিনি। এইটো চাওক, অলপ নহৰু আৰু পিঁয়াজ অলপমান দি দিছোঁ। এইটো চাওক, এনেধৰণৰ অলপ সময় আপোনালোকে চামুচেৰে বস্তুখিনি ধুনীয়াকৈ একেবাৰে ক্লিনিং কৰিব লাগিব। ভিডিঅ'টো অলপ পৰ্ট্ৰেট হৈ গ'ল, বস্তুখিনি ভালকৈ আমি মাৰিব পৰা নাই। যিয়ে হওক বাৰু, লোকেল পদ্ধতিত আমি আপোনালোকক এইখিনি কৰি দেখুৱাই আছোঁ, চাবলৈ পাইছে, এইটো চাওক। ভালকৈ আপোনালোকে নৰ্মেল ফ্লেম দি পেলাই ভাত যেনেকৈ বনায় তেনেকৈ আপোনালোকে পোলাওৰ কাৰণে বনাই দিব, আৰু অলপ পৰিমাণে হালধিৰ গুড়ি দি দিব, কাৰণ আপোনালোকৰ পোলাওখিনি অলপ হালধীয়া কালাৰৰ হ'লে তেতিয়াহে টেষ্টি লাগিব। এতিয়া চাওক, এইখিনি মই এনেকুৱা অলপমান মিঠাতেল দিছিলোঁ, আৰু সেইখিনি আপোনালোকে হেৰি কৰিলে, আৰু এতিয়া ভাতটো হ'ব। মই এতিয়া ঢাকনিখন লগাই দিম, অলপ পৰিমাণৰ নিমখ দি দিব, নিমখ দিলে আপোনালোকৰ ৰাইচখিনিৰ লগত একেবাৰে মিহলি যাব। সেই ছিষ্টেমতে আপোনালোকে এই ৰাইচখিনি বনাব লাগিব, অলপ কম সিজিলে হ'ল। আৰু তাৰপিছত এতিয়া এই যে যিখিনি মই মাছখিনি উতলাইছিলোঁ সেইখিনি আপোনালোকে ধুনীয়াকৈ ইয়াৰ কাটাবিলাক, কাঁইটবিলাক গোটেই এইখিনি উলিয়াই একেবাৰে ক্লিন কৰি ৰাখিব লাগিব।
গাজৰ সিজিয়া বৰা হৈ যাব এতিয়া যিখিনি আপোনালোকে সিদ্ধ কৰিছিলে সেইখিনি আপোনালোকে ধুনীয়াকৈ ভালকৈ এনেধৰণৰ বনাব লাগিব চব্জিখিনি আৰু মাছ একেলগে দি পেলাই আজিৰ এই ৰেচিপিটো হ'ল পোলাও মাছ দি পেলাই বনোৱা গতিকে সেইটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে ক্ষতি নকৰিব আৰু সেইটো একেবাৰে সহজ আপোনালোক সকলোৱে বনাব পাৰিব নিজেই মই এইটো সম্পূৰ্ণ ঘৰুৱা পদ্ধতিত নতুন ৰেচিপি এটা আৰম্ভ কৰিছোঁ আপোনালোক সকলোকে দেখুৱাই আছোঁ ভিডিঅ'ৰ জৰিয়তে দি এনেধৰণে ভালকৈ আপোনালোকে হেৰি কৰি এতিয়া মাছখিনি এতিয়া গোটেইখিনি মাছ ইয়াতে দি দিব দিয়াৰ পিছত এতিয়া ভালকৈ চামুচেৰে হেৰি কৰিব লাগিব আৰু এইটো চাওক কমপ্লিট এই পোলাওখিনি এতিয়া সেই চব্জিখিনি আৰু এই ৰাইচ যিখিনি একেলগে মিহলাব লাগিব মিহলাই পেলাই ল' ফ্লেমত আপোনালোকে গেছত দিব লাগিব এতিয়া মই এইখিনি চব্জিখিনি তাতে মিক্স কৰিম আপোনালোকে চাব এইটো চাওক এনেধৰণৰ মিক্স কৰিব লাগিব এতিয়া এই পোলাওখিনি কমপ্লিট হোৱাৰ পিছত ল' ফ্লেমত আপোনালোকে কি কৰিব লাগিব তাতে অলপ গেছত দিব লাগিব এইটো চাওক এই চিষ্টেমতে আপোনালোকে ধুনীয়াকৈ চাওক কালাৰটো কেনেকুৱা হৈছে আৰু বহুত ডেলিচিয়াছ হৈছে খাওঁতে বহুত টেষ্টি হ'ব আশা কৰোঁ সেইখিনি মই আপোনালোক সকলোৰ কাৰণে আজি নতুন ৰেচিপি এটা ট্ৰাই কৰিছোঁ কমপ্লিটলি নেচাৰেল পদ্ধতিত বৰ্তমান যিটো ছজিনা আছে সেই ছজিনা দি পেলাই আপোনালোকে নিজে মাছ দি পেলাই বনাব পাৰিব বহুত টেষ্টি এইটো চাওক কিমান খুচবু আহি আছে আপোনালোকে এইটো ৰেচিপি ঘৰত টেষ্ট কৰি খাব পাৰিব কম খৰচত আৰু ক্ষতি কম হ'ব গেছো নহ'ব এনেধৰণৰ পোলাও আপোনালোকে বনাই পেলাই ঘৰত খাব পাৰিব কেনেকৈ লাগিছে টেষ্ট কৰি চাব আপোনালোকে জনাব ধন্যবাদ থেংক ইউ